পলাশবাৰী সমষ্টিৰ অন্তৰ্গত সাতপখলি বালিহাৰাপাৰাত ব্যতিক্ৰমী ৰূপত দেখা গ'ল তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী বিকাশ নাথযোগীক। অনুন্নত অঞ্চলটোৰ ৰাইজে সন্মুখীন হোৱা সমস্যাৰ বুজ লৈছে নেতাগৰাকীয়ে। কেমেৰাৰ সন্মুখত ৰাইজে প্ৰকাশ কৰিলে তেওঁলোকৰ সমস্যাৰ বিষয়ে। আমাৰ ৰাস্তাটোৰ বিৰাট অসুবিধা। আমি ল'ৰা ছোৱালী এনকি বাৰিষা হ'লে স্কুলত যাব নোৱাৰে। আমি বেমাৰ আজাৰ চিকিৎসালয় এখন ওচৰত নাই। তেনেকুৱা সমস্যা আমি বিৰাট অসুবিধাটো ৰাস্তাটোৰ কাৰণে ভুগি আছোঁ। আমাক আঁচনিবিলাকৰ সুবিধা নহ'লেও কথা নাই, যদি ৰাস্তা পদূলিবিলাক আমাৰ সুবিধা হয়, কাৰখানা সেই হয়, সেইটো কাৰণে আমাৰ ল'ৰা ছোৱালী ভৱিষ্যতৰ কাৰণে চিন্তা কৰি আপোনালোকে ৰাস্তাটো যদি দিয়ে, সেয়ে আমাৰ অনুৰোধ। বেলেগ আৰু ক'বলগীয়া একো নাই। দলংকেইখন মেৰামতি কৰিব লাগে, এতিয়া তাৰ কাৰণে অলপমান সহযোগ কৰিলে ভাল হয় আৰু সেয়ে ক'বলগীয়া আৰু কি নকওঁ। যিহেতুকে আপোনালোকৰ এই অঞ্চলটোত বহুখিনি সমস্যা আছে। বহুতখিনি বাৰিষা হয়, বাৰিষা হোৱাৰ লগে লগে অঞ্চলটো গোটেই পানীৰে আৱৰি যায়। এতিয়া আপোনালোকে ওলাই যোৱা যিটো আপোনাৰ ৰাস্তা আছে, এই ৰাস্তাবোৰ ভৰ্তি হৈ যায়। এতিয়া আপোনালোকে নাও লৈ যাব লগা হয়, যেতিয়া নাও নচলে আপোনালোকে এক আঁঠু পুটত হেৰি কৰি আপোনালোকে নিজৰ ল'ৰা ছোৱালীক স্কুললৈ লৈ যাব লগা হয়। এতিয়া আপোনালোকৰ বাঁহত দলংখন এখন আছে, দলংখনৰ এতিয়া সেই পানীৰ সময়ত আপোনালোকৰ এটা ভয়ানক অৱস্থা হয়, যিকোনো মুহূৰ্তত ভাঙি যাব পাৰে। এতিয়া বছৰ বছৰ ধৰি আপোনালোকৰ ইয়াতে বহুকেইটা MLA শাসন কৰিলে। প্ৰণৱ কলিতাই নিৰ্দলীয়কৈ শাসন কৰিলে, যতীন মালী অগপৰ পৰা শাসন কৰিলে, নিৰ্দলীয়কৈ শাসন কৰিলে, বিজেপিয়ে 10 বছৰ শাসন কৰিলে। তাৰপিছতো আপোনালোকৰ এই অঞ্চলটোৰ সমস্যাবোৰ সমাধান নকৰিলে তেওঁলোকে। এতিয়া বিজেপি চৰকাৰখনে হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকে মহিলাখিনিক আঁচনিবোৰ দি অৰুণোদয় আঁচনি দি কয় তেওঁলোকে উন্নয়ন কৰা কথাবোৰ জানিছে। আমিতো আঁচনিৰ অসুবিধা একো পোৱা নাই, লেট্ৰিন পোৱা নাই, ঘৰ পোৱা নাই, অৰুণোদয় পোৱা নাই। আকৌ এবাৰ কণ্টেলৰ গাছ খান সেইখনো লাগিলে বিজেপি চৰকাৰক ডাঙাই গতাই। নহ'লে কি কৰিম, উপায় নাই। আমিতো দুখীয়া দৰিদ্ৰ মানুহ না, আমাৰ মালিকে হাজিৰা কৰি খায়, তেওঁ আমি আঁচনিৰ সুবিধা নাপাওঁ, কিয় নাপাওঁ? আমিতো ভোট দিয়ে আছো বছৰে বছৰে। ল'ৰা ছোৱালী 5টা, তাৰে আমি চাউল নাপাওঁ। 3জনৰহে চাউল পাওঁ, 2জনৰ নাপাঙে। কিমান পইচা দিলো কণ্টেল দোকানীবিলাকক, ডকুমেণ্ট জমা দিলে আজিকালি নাপাঙে, কি কৰিম, উপায় নাই। বিগত সময়ত বিধায়ক তথা চৰকাৰে এইসকল ৰাইজৰ কথা চিন্তা নকৰাৰ বাবে ক্ষোভ বিকাশ নাথযোগীৰ। নিৰ্বাচনৰ বতৰ, নিৰ্বাচনৰ সময়ত বহু নেতা আহে পলাশবাৰী সমষ্টিত, বহুতে ভোট খেলিবলৈ আহে আৰু ভোট খেলিব আহি তেওঁলোকে ঠায়ে ঠায়ে আমাৰ যিবোৰ স্থানীয় ৰাইজবোৰ আছে, সেই ৰাইজবোৰে তেওঁলোকৰ সমস্যাবোৰ, স্থানীয় সমস্যাবোৰৰ বিষয়ে কথা কয়। আৰু সেই সময়ত নেতাবোৰ আহি ভোটটো লৈ যায় আৰু তেওঁলোকক কৈ যায় এওঁলোকৰ যিবোৰ দীৰ্ঘদিনীয়া সমস্যা, এই সমস্যাবোৰ সমাধান কৰিম বুলি কয়। কিন্তু ভোটটো যোৱাৰ পাছত এই মানুহখিনিক কোনেও ফিৰি নাচায় বা তেওঁলোকৰ সমস্যাবোৰ সমাধান কৰাৰ কাৰণে গুৰুত্ব নিদিয়ে। তো আজি মই উপস্থিত হৈছোঁ সাতপখলি অঞ্চলৰ বালিহাৰাপাৰাত আছোঁ। এই বালিহাৰাপাৰাতে যিমানখিনি ৰাইজ আছে, ইহঁতে যেতিয়া বাৰিষাৰ সময় আহে, বাৰিষাৰ সময়ত এই অঞ্চলটো, সমগ্ৰ অঞ্চলটো ডুব যায়। তেওঁলোকৰ অহা যোৱা কৰা ৰাস্তা নাই। তেওঁলোকৰ এই যি শিৱ মন্দিৰটো আছে, যিটো বালিহাৰা শিৱ মন্দিৰটো আছে, এই শিৱ মন্দিৰটো আৰু পিছপিনে আৰু বহুত ঘৰ আছে। এই ঘৰটোত অহা যোৱা কৰাৰ কাৰণে ইয়াতে দুখন বাঁহৰ দলং আছে আৰু বাঁহৰ দলং দুখনো জৰাজীৰ্ণ অৱস্থাত। আৰু এই অঞ্চলৰ ৰাইজে আগৰ যিবোৰ বিধায়ক হ'ল সকলোকে কৈছিলে, প্ৰণৱ কলিতাকো কৈছিলে, যতীন মালিকো কৈছিলে, হেমাংগ ঠাকুৰীকো কৈছিলে, কিন্তু কোনো এজনেও এওঁলোকৰ যি দীৰ্ঘদিনীয়া সমস্যা, দলঙৰ সমস্যা, ৰাস্তা ঘাটৰ সমস্যা, এই সমস্যাবোৰ তেওঁলোকে সমাধান কৰাৰ কাৰণে গুৰুত্ব নিদিলে। তো আজি মই এই অঞ্চলটোত উপস্থিত হৈছোঁ, আহি সঁচাকৈ বহুত দুখ লাগিল যে এওঁলোকৰ মানুহখিনিৰ সমস্যাটো মই নিজৰ সমস্যা হিচাপে লৈছোঁ আৰু এওঁলোকক মই প্ৰতিজ্ঞাবদ্ধ হৈছোঁ, এওঁলোকৰ ওচৰত আহি যে যদিহে এই অঞ্চলৰ ৰাইজে বিপুল সঁহাৰি দি মোক যদি জয়যুক্ত কৰায়, তেতিয়াহ'লে এই অঞ্চলৰ যিখিনি মানুহ আছে, যিখিনি গঞা ৰাইজ আছে, এই ৰাইজৰ যিবোৰ দীৰ্ঘদিনীয়া সমস্যা, দলঙৰ সমস্যা, ৰাস্তা ঘাটৰ সমস্যা, এই সমস্যাখিনিত এই ৰাইজৰ লগত থাকে, ৰাইজৰ মাজত থাকে মই এওঁলোকৰ এইবোৰ সমস্যা সমাধান কৰিম বুলি আজি তেওঁলোকক ক'লোঁ মই। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাটো টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম।
থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল'